নমস্কাৰ মাটিটেক কনসালটেন্সি অন্যটা ভিডিঅলৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম অসমত গাঁও উন্নয়ন সমিতিসমূহ আমি কেনেদৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰো। গাঁও উন্নয়ন সমিতি অৰ্থাৎ ভিলেজ ডেভেলপমেন্ট কমিটিসমূহ ষ্টেট গভৰ্ণমেণ্টৰ ৰেজিষ্টাৰ অফ ফাৰ্মছ এণ্ড ছ'চাইটিজ অফিচত ছ'চাইটিজ ৰেজিষ্ট্ৰেচন এক্টত ৰেজিষ্ট্ৰেচন হয়। সো ফ্ৰেন্ডছ, এতিয়া আমি আলোচনা কৰিম ৰেজিষ্ট্ৰেচনৰ বাবে আমাক কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু আমি কি কি ষ্টেপ ফলো কৰিব লাগিব। পোনপ্ৰথমে আপুনি আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ www.eodb.assam.gov.in এই URLটো সাৰ্চ কৰিব লাগিব। তাৰ পাছত আপোনালোকে এই ৱেবছাইটটোত ৰিডাইৰেক্ট হৈ যাব। এই ৱেবছাইটটোতে আপোনালোকে ৰেজিষ্ট্ৰেচনৰ বাবে আবেদন কৰিব লাগিব। পোনপ্ৰথমে মই ৰেজিষ্ট্ৰেচনৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছখিনি আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। স্ক্ৰীনত দেখুৱাই দিয়া এই ডকুমেণ্টছখিনি পোনপ্ৰথমে আপোনালোকে প্ৰিপেয়াৰ কৰি ল'ব। তাৰ পাছত আপোনালোকে এই পৰ্টেলটোৰে হেডাৰ ছেকশ্যনত গৈ লগইন এণ্ড ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব লাগিব আৰু তাৰ পাছত ইনভেষ্টাৰ লগইন অপশ্যনটোত ক্লিক কৰি দিব লাগিব আৰু ৰেজিষ্টাৰ হিয়াৰ অপশ্যনত ক্লিক কৰি আপোনালোকে এটা ইনভেষ্টৰ একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। আৰু এতিয়া আপোনালোকে এই পৰ্টেলটোত আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড এণ্টাৰ কৰি লগইন হৈ ল'ব লাগিব। তাৰ পাছত আপোনালোকে পোনপ্ৰথমে কমন এপ্লিকেশ্যন ফৰ্ম বুলি এখন ফৰ্ম থাকিব। এই কমন এপ্লিকেশ্যন ফৰ্ম ফিল কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ বাবে UBIN নাম্বাৰৰ প্ৰয়োজন হ'ব। সেয়েহে আপোনালোকে পোনপ্ৰথমে কমন এপ্লিকেশ্যন ফৰ্ম ফিল কৰি ল'ব। তাৰ পাছত আপোনালোকে UBIN নাম্বাৰ লাভ কৰিব আৰু UBIN নাম্বাৰ লাভ কৰাৰ পাছত আপোনালোকে ৰেজিষ্ট্ৰেচনৰ বাবে আবেদন কৰিব পাৰিব। ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল কৰিবৰ বাবে আপোনালোকে ছ'চাইটিজ ৰেজিষ্ট্ৰেচনৰ ফৰ্মখন অপেন কৰি ল'ব। তাতে বিচৰা তথ্যখিনি আপোনালোকে গোটেই ফিল কৰিব আৰু শেষত আপোনালোকে বিচৰা ডকুমেণ্টছখিনি আপলোড কৰি দিব। আপলোড কৰাৰ পাছত আপোনালোকে এটা ৰেজিষ্ট্ৰেচন ফিজ পে' কৰিব লাগিব। এই ৰেজিষ্ট্ৰেচন ফিজটো পে' কৰি আপোনালোকে আপোনালোকৰ একনলেজমেণ্ট পেজটো ডাউনলোড কৰি ল'ব আৰু তাত থকা এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটোৰ সহায়ত আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ ষ্টেটাছটো চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। ৰেজিষ্ট্ৰেচন ৰিলেটেড যিকোনো ধৰণৰ কুৱেৰিৰ বাবে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে।